আসসালামু আলাইকুম। আমি এই মুহূর্তে আছি রাঙ্গাপানি পঞ্চায়েতের অন্তর্গত ১৭ নং সুজনগ্রাম সমষ্টির কানধুলিয়া প্রাথমিক বিদ্যালয়ে। তো বন্ধুরা, নিশ্চয় হয়তো আপনারা দেখতেছেন আজকে স্বাধীনতা দিবস। সেই উপলক্ষে আমি আজকে ভিডিও নিয়ে আসলাম। তো আমার এই ভিডিওটি দেখতে থাকেন আপনারা। আমার সাথে আছে, দেখেন, আমাদের প্রাথমিক বিদ্যালয়ের হেডমাস্টার আলিমউদ্দিন স্যার। স্যার, স্বাধীনতা উপলক্ষে কিবা কবেন নাকি? আজি আমি ইয়াত কিয় সমবেত হৈছোঁ নিশ্চয় তোমালোকে জানা। আজি 15 আগষ্ট সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ পালন কৰিব, এই উৎসৱটো পালন কৰিব। সেইকাৰণে আমি ইয়াতে সমবেত হৈছোঁ আৰু আমি কথাটো পালন কৰিম। প্ৰত্যেক বছৰেই এনেকৈ সারা ভারতবর্ষতে এনেকৈ পতাকা উত্তোলন কৰা হয়। এই উৎসৱটো পৰম্পৰা আজীৱনলৈ জীয়াই থকালৈকে পালন কৰিবই লাগে। যে এই 15 আগষ্ট পালন কৰিলোঁ, এই সংক্ৰান্তত আমাৰ চিয়াচী মহোদয়ে তোমালোকক দুএষাৰ স্বাধীনতা বজাই ৰাখিবলৈ হ'লে আমি সেই দায়িত্বৰ কৰ্তব্য পালন কৰিব লাগিব। আমি সদায় দেশৰ স্বাৰ্থত, দেশৰ উন্নতিৰ ক্ষেত্ৰত নিজকে আত্মনিয়োগ কৰিব লাগিব। আৰু বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তোমালোক দেশৰ ভৱিষ্যত নাগৰিক। তোমালোক ভৱিষ্যতে দেশৰ সুনাগৰিক হোৱা, দেশৰ উন্নতিৰ ক্ষেত্ৰত সকলোৱে প্ৰচেষ্টা কৰিবা। আৰু প্ৰকৃতাৰ্থত যি স্বাধীনতা, সেই স্বাধীনতাৰ যি উদ্দেশ্য, সেই উদ্দেশ্য আমি সাফল্যমণ্ডিত কৰিম। বিশেষ আৰু একো নকওঁ, যিহেতু ৰ'দো পৰিছে। সেইখিনি কৈ